অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে ইতিমধ্যে প্ৰায় আমি 32,21,290 গৰাকী এনেকুৱা সদস্য আমি চিনাক্ত কৰি লৈছোঁ। আৰু এই চিনাক্ত কৰাৰ প্ৰাক মুহূৰ্তত তেওঁলোকৰ বিভিন্ন ধৰণৰ ভেৰিফিকেশ্যন দুবাৰকৈ ভেৰিফিকেশ্যন হৈছে আৰু এতিয়াও থাৰ্ড ভেৰিফিকেশ্যন চলি আছে। আৰু এনেকুৱাকৈ আমি প্ৰায় 30 লাখ অতি কমেও 30 লাখ মহিলা সদস্য মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পোনপ্ৰথমতে তেওঁলোকক যাতে বেংকৰ লেনদেন কৰাৰ কাৰণে বা তেওঁলোকক যাতে কামত যাতে আমি অগ্ৰসৰ কৰাব পাৰোঁ তাৰ কাৰণে প্ৰতিগৰাকী সদস্যাক আমি 10,000কৈ টকা দিয়াৰ কথা ভাবিছোঁ। আৰু এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটো উদ্দেশ্য এইটোৱে যে 10,000 টকাটোৰে যাতে তেওঁলোকে যাতে উৎসাহ যাতে আনিব পৰা যায়, কামত যাতে নিয়োগ কৰিব পৰা যায়। কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন এটাই যে যেতিয়ালৈ আমি অসমৰ মহিলাসকলক আমি আত্মনিৰ্ভৰ কৰিব নোৱাৰিম তেতিয়ালৈ আমি অসমখন আমি আত্মনিৰ্ভৰ কৰিব নোৱাৰিম। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আশাৰ কথা কৈ আছে যে আমি 1ৰ পৰা 5 নম্বৰ যদি আমি স্থানত যদি স্থলাভিষিক্ত হ'বলগীয়া হয় তাৰ আগে আগে নিশ্চিত ওপৰত মহিলাসকলক আমি আত্মনিৰ্ভৰ কৰিব লাগিব। যাৰ কাৰণে এনেকুৱা আমাৰ যি অভিলাষী আঁচনি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি, আৰু এই আঁচনিটো যদি আমি আগন্তুক দিনত যিহেতু আমাৰ এতিয়ালৈ লাখপতি বাইদেউ আমাৰ প্ৰায় 8,50,000 লাখপতি বাইদেউ আছে আৰু সেই লাখপতি বাইদেউগৰাকী প্ৰকৃত অৰ্থত তেওঁলোকে প্ৰতি মাহত অতি কমেও 8,000 আৰু 12 মাহ ধৰিলে তেওঁলোকে 1 লাখ টকাকৈ ইনকাম কৰি আছে। আমি আশা ৰাখিছোঁ যে আমাৰ যি অতি কমেও যদি আমি 30 লাখ যদি মহিলাক যদিও আমাৰ 32 লাখ যদিও আমি পাইছোঁ, 30 লাখ মহিলাক যদি আমি 1 লাখকৈ যদি টকা যদি ইনকাম কৰা যদি বাট দেখুৱাই দিব পাৰোঁ তেতিয়াহ'লে নিশ্চিত ওপৰত অসমত আমাৰ অসমৰ মহিলাসকলে সদস্যসকলে 3,000 কোটি টকাৰ তেওঁলোকে ব্যৱসায় কৰিব পাৰিব প্ৰতি বছৰত। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে ইতিমধ্যে প্ৰায় আমি 32,21,290 গৰাকী এনেকুৱা সদস্য আমি চিনাক্ত কৰি লৈছোঁ। আৰু এই চিনাক্ত কৰাৰ প্ৰাক মুহূৰ্তত তেওঁলোকৰ বিভিন্ন ধৰণৰ ভেৰিফিকেশ্যন দুবাৰকৈ ভেৰিফিকেশ্যন হৈছে আৰু এতিয়াও থাৰ্ড ভেৰিফিকেশ্যন চলি আছে। আৰু এনেকুৱাকৈ আমি প্ৰায় 30 লাখ অতি কমেও 30 লাখ মহিলা সদস্য মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পোনপ্ৰথমতে তেওঁলোকক যাতে বেংকৰ লেনদেন কৰাৰ কাৰণে বা তেওঁলোকক যাতে কামত যাতে আমি অগ্ৰসৰ কৰাব পাৰোঁ তাৰ কাৰণে প্ৰতিগৰাকী সদস্যাক আমি 10,000কৈ টকা দিয়াৰ কথা ভাবিছোঁ। আৰু এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটো উদ্দেশ্য এইটোৱে যে 10,000 টকাটোৰে যাতে তেওঁলোকে যাতে উৎসাহ যাতে আনিব পৰা যায়, কামত যাতে নিয়োগ কৰিব পৰা যায়। কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন এটাই যে যেতিয়ালৈ আমি অসমৰ মহিলাসকলক আমি আত্মনিৰ্ভৰ কৰিব নোৱাৰিম তেতিয়ালৈ আমি অসমখন আমি আত্মনিৰ্ভৰ কৰিব নোৱাৰিম। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আশাৰ কথা কৈ আছে যে আমি 1ৰ পৰা 5 নম্বৰ যদি আমি স্থানত যদি স্থলাভিষিক্ত হ'বলগীয়া হয় তাৰ আগে আগে নিশ্চিত ওপৰত মহিলাসকলক আমি আত্মনিৰ্ভৰ কৰিব লাগিব।